গোৱা মুপচাত আছোঁ আমি আৰু গোৱা মুপচাৰ পৰা ওল্ড গোৱালৈকে হৈছে প্ৰায় 35 কিলোমিটাৰ, অৰ্থাৎ অহা যোৱা হৈছে 70 কিলোমিটাৰ। আমি 70 কিলোমিটাৰ আমি স্কুটি লৈ পেলাই আমি যাম। এতিয়া আমাৰ আহি গ'ল, দোচা আহি গ'ল, চলে বতৰা, ইডলি। আমাৰ এতিয়া ব্ৰেকফাষ্ট ৰেডি আৰু ব্ৰেকফাষ্ট ষ্টাৰ্ট। গাখীৰ চাহ আৰু লেমন টি আমাৰ আহি গ'ল। ইমান কষ্ট কৰি পেলাই গোৱাত আহিছোঁ, গোৱাত আহি পেলাই আপোনালোকৰ কাৰণে এটা ভাল কণ্টেণ্ট, ভাল মেছেজ দিবৰ কাৰণে চেষ্টা কৰোঁ, যাতে মই যিখিনি ইয়াত আহি পেলাই দেখা পাইছোঁ বা যিখিনি ইয়াৰ এনভাইৰনমেণ্ট, বা হয়তো আপোনালোকে হয়তো ভাবিছে চাগে যে ভৱিষ্যতে গোৱা গ'লে কি তাত এনভাইৰনমেণ্ট আছে বা কি পৰিৱেশ আছে, সেই পৰিৱেশখিনি বা এনভাইৰনমেণ্টখিনি আপোনালোকক লগত যাতে মই শ্বেয়াৰ কৰিব পাৰোঁ যাতে। কিমান হোটেল আৰু গোৱাৰ মানে ভিডিঅ' মানে কৰি থাকিম, গতিকে আজি আকৌ ওলালোঁ হোটেলৰ পৰা ওলালোঁ। এতিয়া ওল্ড গোৱা যাম আৰু ওল্ড গোৱাত চাৰ্জ আছে, চাৰ্জত যাম আমি। আৰু আমাৰ মেডাম ৰেডি, আৰু ইপিনে এগৰাকী মেডাম আছে, এইগৰাকী মেডাম ৰেডি। আৰু যিটো আমি চাৰ্জত যাম, চাৰ্জৰ বোলে ওল্ড গোৱাত আছে সেই চাৰ্জটোৰ বিষয়ে আচলতে ইমানখিনি মই নাজানো, সেই জ্ঞানখিনি আয়ত্ব কৰিবলৈ গৈ আছোঁ। বহুত বোলে বহুত বছৰ আগতে বোলে মানুহ এজনে বোলে কবৰ দিছিলে, আৰু কবৰ দিয়াৰ পিছত বোলে সেই মানুহজনৰ বোলে ষ্টিল আজিৰ ডেটতো বোলে দাড়ি চুলি বোলে কাটি থাকিব লাগে। গতিকে ভাবিলে আচৰিত লাগে, এজন মৃত মানুহ যাক কবৰ দিয়া হৈছিল তাৰ এতিয়া দাড়ি চুলি কাটি থাকিব লাগে। আৰু আমাৰ এয়া মেডাম লুক লাইক হেমা মালিনী। ৰেডি টু মুভ। আমি চাৰ্চত যাম আৰু তাৰপাছত ওল্ড গোৱা, আৰু তাৰপাছত আমাৰ ইভিনিং আছে আজি ক্ৰুজত যোৱা প্লেন। আমি ক্ৰুজত যোৱাৰ কাৰণে আমি বুক কৰি দিলোঁ, আৰু ইভিনিং আমাক ইয়াৰ পৰা পিক আপ কৰি ল'ব ক্ৰুজত, আৰু 3 আৱাৰ্ছ আমি ক্ৰুজত স্পেণ্ড কৰিম উইথ ডিনাৰ আৰু তাতে বহুত কিবা কিবি লগত আছে, সেইকাৰণে চাই থাকিব, সেইটো কাৰণে আপোনালোকে চাই থাকিব লাগিব। বছৰৰ লগত কথা পাতি আছে, কথা কম। অঁ, কি বাবা হা কথাটো ইমান স্মাৰ্ট, মানে ইয়াৰ কথাবিলাক ইমান স্মাৰ্ট। বাপেকে বছৰৰ লগত কথা পাতিছে, সেইকাৰণে কথা কমকৈ ক'ব দিছে, সৰুকৈ ক'ব দিছে। তো এতিয়া আমি যাওঁ, ফাইনেলি আমি ৰেডি। সি মোক কি কৈছে জানা, অলপ কথা কমকৈ কোৱা। অঁ, দেউতাই বছৰৰ লগত কথা পাতি আছে। দেউতাই বছৰৰ লগত কথা পাতি আছে, অলপ কথা কমকৈ কোৱা, অলপ তলত কথা কোৱা। ডেঞ্জাৰ মানে একদম হনী সিং হয় না। ৰুমটো যদি ক্লিন কৰিবলৈ হয় চাবিটো দি যাব কৈছে। ফোনৰ চেইনো নেহেৰাই বুলি কৈছে, যদি যি আছে তেনেকৈ থাকিব বোলে বস্তু। চেইন যদিও থৈ যাওঁ নেহেৰাই বোলে। বেডশ্বীটখিনি আমাৰ বেডশ্বীটখনত বহুতে আছে, বস্তু আছে। আহি পেলাই কৰাই লওঁ। তো ওলালোঁ, এইখন বাচন্তি আৰু আগত এখন বাচন্তি আছে, দুখন বাচন্তি লৈ পেলাই আমি যাম এতিয়া ওল্ড গোৱা যাম। আৰু ওল্ড গোৱাত ক'লো অলৰেডি আপোনালোকক কি আছে, ভিডিঅ'টো চাই থাকক, ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰো এটা জ্ঞান এটা বাঢ়িব। ইমান কষ্ট কৰি পেলাই গোৱাত আহিছোঁ, গোৱাত আহি পেলাই আপোনালোকৰ কাৰণে এটা ভাল কণ্টেণ্ট, ভাল মেছেজ দিবৰ কাৰণে চেষ্টা কৰোঁ, যাতে মই যিখিনি ইয়াত আহি পেলাই দেখা পাইছোঁ বা যিখিনি ইয়াৰ এনভাইৰনমেণ্ট, বা হয়তো আপোনালোকে হয়তো ভাবিছে চাগে যে ভৱিষ্যতে গোৱা গ'লে কি তাত এনভাইৰনমেণ্ট আছে বা কি পৰিৱেশ আছে, সেই পৰিৱেশখিনি বা এনভাইৰনমেণ্টখিনি আপোনালোকক লগত যাতে মই শ্বেয়াৰ কৰিব পাৰোঁ যাতে। আৰু সেইটো কাৰণে ভিডিঅ'টো চাই থাকিব। আৰু ভাবিলে আচৰিত লাগে, যিটো আমি চাৰ্জত গৈ আছোঁ, আমি যিখিনি জেগাত আছোঁ ইয়াৰ পৰা প্ৰায় আপোনাৰ মুপচা বুলি কয় এইখিনি, গোৱা মুপচাত আছোঁ আমি। আৰু গোৱা মুপচাৰ পৰা ওল্ড গোৱালৈকে হৈছে প্ৰায়
35 কিলোমিটাৰ, অৰ্থাৎ অহা যোৱা হৈছে 70 কিলোমিটাৰ। আমি 70 কিলোমিটাৰ আমি স্কুটি লৈ পেলাই আমি যাম দুটা ফেমিলিয়ে। আৰু কিনো ইমান আছে তাত বোলে মৃত এজন মানে কবৰ দিয়া মানুহ এজনৰ বোলে দাড়ি চুলি বোলে দীঘল হৈ থাকে, দাড়ি চুলিবিলাক বোলে কাটি থাকিব লাগে বোলে। গতিকে কিনো ইমান আছে, গতিকে ভিডিঅ'টো চাই থাকক। তো লেটছ মুভ। তো হেলমেট লগাই ল'লোঁ, আমাৰ বছো লগাই ল'লে। তো এতিয়া আমাৰ ফাৰ্ষ্ট ব্ৰেকফাষ্ট, তাৰপিছত অ'ল গোৱা আৰু 2 মেডাম। অ'কে, চ' আমি এতিয়া হোটেলৰ পৰা এতিয়া আমি তো এতিয়া ওলাইছোঁ আমি অ'ল গোৱা আৰু স্কুটিত ওলাইছোঁ। আমাৰ পিছত মেডাম আছে আৰু আগত মেডাম আৰু ছাৰ, মানে মোৰ ফ্ৰেণ্ড। গোৱাৰ পৰিৱেশ আৰু গোৱাত মানে ফাষ্ট ফুড খাই কিবা হৈ গৈছোঁ এতিয়া। মানে অসমীয়া খানা খাবহে মন গৈছে, খাৰ চাৰ কিবা কিবি খাবহে মন গৈছে, আলু পিটিকা চিটিকা। ইয়াতনো খাৰ আলু পিটিকা ক'ত পাম, গতিকে আৰু উপায় নাই, আৰু যি মিলে তাকে খাব লাগিব আৰু। গাড়ী ইয়াতে ৰাখি দিওঁ, ন পাৰ্কিং লেখা আছে দেখোন। চ' এইখনতে আমি ব্ৰেকফাষ্টটো কৰি লওঁ, আমি ব্ৰেকফাষ্ট কৰি লওঁ এইখনতে। কিবা এটা লাইট কিবা এটা খাই লওঁ। আজি দেখোন কোৱাই নাই দেখোন, হেপী হোলি, হেপী হোলি, হেপী হোলি, হেপী হোলি এণ্ড মি হেপী হোলি। লেমন টি খাব, মই তো দুধ চাই। एक छोला भटूरा, 2 डोसा, मसाला डोसा और एक छोला भटूरा, एक इडली, एक लेमन टी, 3 চাহ দিব দিছে। छोला भटूरा আহি গ'ল, আমাৰ আহি গ'ল বোলো অৰ্ডাৰ। এটা আমাৰ আহি গ'ল, ডোচা আহি গ'ল, চলে ভটুৰা, ইডলি। আমাৰ এতিয়া ব্ৰেকফাষ্ট ৰেডি আৰু ব্ৰেকফাষ্ট ষ্টাৰ্ট। গাখীৰ চাহ আৰু লেমন টি আমাৰ আহি গ'ল। ফাইনেলি ব্ৰেকফাষ্ট হৈ গ'ল আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব অ'ল গোৱা। চলো स्टूडेंट्स, चलो। हाँ, सुपारी पान चलता है, नहीं चलता है। तो इतना मैं मैप लगा लो, मैप लगा लो। जब मैपत आम गई थी, मैपे आमक लै যাব ओल्ड गोवा चार्ज। तो चाई थक भिडिओ, लेट्स मुव। বন্ধুসকল, ভিডিঅ'টো যথেষ্টখিনি দীঘল আৰু বেছি দীঘল হ'লে আপোনালোকে বৰিং পাব, আৰু সেইবাবে আজিৰ এই খণ্ডটো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট খণ্ডলৈ অপেক্ষা কৰক, আৰু নেক্সট খণ্ডত লৈ আহিম সম্পূৰ্ণ অ'ল গোৱাখন। আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ বিদায় মাগিছোঁ, টাটা বাই বাই, ধন্যবাদ।